Hello everyone. So আপুনি DLRS কেনেকৈ এপ্লাই কৰিব ইয়াৰ কাৰণে আপুনি ক্ৰমত খুলিব আৰু টাইপ কৰিব DLRS আসাম এপ্লাই। তেতিয়া আপুনি এইটো লিংকত পहुঁচি যাব। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনাৰ অফিচিয়েল পেজ আহি যাব। যদি আপুনি আগৰ ৰেজিষ্টাৰ কৰিছে তেতিয়া আপুনি ইউজাৰ নেম পাছৱৰ্ড দি ৰেজিষ্টাৰ কৰিব। আৰু যদি কোনোবা কৰা নাই তেতিয়া আপুনি ৰেজিষ্টাৰ আৰু এপ্লাইত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনাক ভালকৈ চাই ল'ব কি ডকুমেণ্টছবোৰ লাগে আৰু তেতিয়া ইয়াতে লিখা আছে হেভ ইউ কমপ্লিটেড 6 month ৰেকৰ্ড। তেতিয়া যদি আপুনি নকৰে তেতিয়া নাহিব, আপোনাক য়েছ কৰিবই লাগিব। চ' য়েছ কৰিব আপুনি। তেতিয়া এপ্লাই ফৰ দ্য পোষ্ট অফ ইয়াতে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট। তেতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ মিষ্টাৰ হয় মিছেছ হয় না কি হয় আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ চাৰ্টিফিকেটত যেনেকৈ নাম আছে এনেকৈ আপুনি নাম ইয়াতে টাইপ কৰিব। নাম টাইপ কৰাৰ পাছত আপোনাৰ দেউতাৰ নাম মাৰ নাম আপুনি টাইপ কৰিব। এইটো বস্তুটো মেণ্ডেটৰী নাই ইমান। আৰু তেতিয়া আপুনি নিজৰ ডেট অফ বাৰ্থ, আপোনাৰ জেণ্ডাৰ, আপোনাৰ এড্ৰেছত ফাৰ্ষ্টত আপুনি নিজৰ ষ্টেট, ছেকেণ্ডত আপোনাৰ ডিষ্ট্ৰিক্ট দি দিব, থাৰ্ড নম্বৰত আপোনাৰ গাঁৱৰ নাম হ'লে গাঁৱৰ নাম আৰু আপোনাৰ কোনটো চহৰ কোনটো চিটি এইটো দি দিব। তেতিয়া ইয়াতে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। ইয়াতে ষ্টেট আৰু ইয়াতে পিনক'ড। আৰু যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ ছেম হয় তেতিয়া ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ নেক্সট হ'ব মোবাইল নম্বৰ। মোবাইল নম্বৰ আপুনি দি ইয়াতে মোবাইল নম্বৰ আপুনি টাইপ কৰি চেণ্ড OTPত কি কৰিব, চেণ্ড OTP আহিলে তেতিয়া ভেৰিফাই কৰি দিব। চেম আপোনাৰ ইয়াৰো হ'ব এনেকৈ আপোনাৰ ইমেইল ID দিব, ইয়াতে ভেৰিফাই হৈ যাব। ভেৰিফাই হোৱাৰ পাছত আপোনাৰ বেলেগ নাম্বাৰ দিবই লাগিব। ইয়াতে ইমেইল এড্ৰেছ দিব, নেশ্যনেলিটি আপোনাৰ ইণ্ডিয়ানে হ'ব, আধাৰ কাৰ্ড নাম্বাৰ দিব। আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ পাছত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম আছে নাই য়েছ দিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট আপুনি হয় নে নহয়, হয় য়েছ দিব আপুনি। আপুনি মেৰিড হয় নে নহয় এইটো আপুনি চিলেক্ট কৰি ল'ব, য়েছ या নো। তাৰপাছত আপোনাৰ এক্সামিনেশ্যন আপুনি কোনটো ডিষ্ট্ৰিক্টত এক্সাম হ'ব, কামৰূপ মেট্ৰ'তে আপোনাৰ হ'ব। তেতিয়া আপুনি কি কেটেগৰী হয়, SC হয় নে ST হয় নে কি হয় সেইটো হ'ব। আৰু তাৰপিছত আপুনি ফিজিকেলি হেণ্ডিকেপ হয় নে নহয় চাইড দি দিব। আপোনাৰ ৰিলিজিয়ন কি, আপুনি এক্স চাৰ্ভিচমেন হয় নে নহয়, নহয় যদি নো দিবা। তাৰপাছত আপোনাৰ HSLC ক্লাছ 10ৰ কিমান মাৰ্ক পাইছে, টোটেল মাৰ্ক কিমান আছিলে, পাৰ্চেণ্টেজ নিজে ওলাই যাব। তেতিয়া আপোনাৰ ৰোল নম্বৰটো কেনেকৈ হয়, আগৰ ধৰণৰ হয় না নতুন হয়। মেক্সিমামৰ আগৰ যদি হয় তেতিয়া ফৰ্মেট 1ত আপোনাৰ ৰোল বেলেগকৈ থাকে, নাম্বাৰ বেলেগকৈ থাকে। তে ফৰ্মেট 1 দিব, কিমান বয়সত কিমান বছৰত আপুনি পাছ হৈছে এইটো দিব, বৰ্ডৰ নাম দি দিব, ছেবা। ছেকেণ্ড আপোনাৰ HSLCৰ কি ষ্ট্ৰীমত পাছ কৰিছে, ছেম আপোনাৰ এনেকৈ এইবিলাকো দি দিব। তেতিয়া বৰ্ড দি দিব। আপোনাৰ তেতিয়া হ'ব 6 মাহৰ RCCC চাৰ্টিফিকেট। তাৰ চাৰ্টিফিকেট নাম্বাৰ দিবা, ইয়াত দিবা কেতিয়াৰ পৰা কেতিয়ালৈ। তেতিয়া আপোনাৰ ফটো দিবা, MB চাই ল'বা আপুনি, চিগনেচাৰ দিবা, পাছৱৰ্ড আপুনি বনাই ল'বা। পাছৱৰ্ড বনাই আপুনি য়েছত ইয়াতে ক্লিক কৰিব আৰু ছাবমিট হৈ গ'ল। এতিয়া মেইন কুৱেশ্যন হ'ল RCCCৰ যোনটো 6 চিডিউল ডিষ্ট্ৰিক্ট হয় সেইটোক নালাগে লিখা আছে। চ' ইয়াৰ কাৰণে আপুনি কি কৰিব, আপুনি বেক যাওক। বেক যোৱাৰ পাছত আপুনি ইয়াতে চাই লওক লিখা আছে
আপুনি ডাউনলোড এডভাৰটাইজমেণ্ট ডাউনলোড কৰক। ইয়াতে লিখা আছে চাওক, RCCC certificate লাগে, but except 6 schedule area আৰু other state। যোনে 6 scheduler হয় সিহঁতক নালাগে, লেকিন ইয়াতে ইয়েছে দিব আছে। চ' তাৰ কাৰণে আপুনি একটা হেল্পলাইন নাম্বাৰ দিয়া আছে, এইটো হেল্পলাইন নাম্বাৰত আপুনি কল কৰি আপুনি ক'ব যে মই 6 schedule ডিষ্ট্ৰিক্টৰ হয়, মোৰ RCCC চাৰ্টিফিকেট এক্সামশ্যন আছে। তেতিয়া তেওঁ আপোনাক একটামান যি হ'লেও আপোনাক বেলেগ ৰাস্তা ক'ব কি আপুনি কি কৰিব লাগে। চ' ইমানতে ভিডিঅ' এণ্ড কৰিলোঁ। ধন্যবাদ। জয় হিন্দ।